Hello everyone, welcome to Nilachal Edu Hub. আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰ যি আহিবলগীয়া ডিএমই পৰীক্ষা আছে তাৰ কাৰণে আমি এইটো ক্ৰেক ডিএমই সিৰিজ এটা ফ্ৰী সিৰিজ এটা লৈ আহিছোঁ। তাৰ যিটো আমাৰ সেকেন্ড লেকচাৰ আছে সেইটো আজি আৰম্ভ কৰিব লৈছোঁ। তাত আমি বেসিক্যালি লৈ আহিছোঁ ইণ্ডিয়ান পলিটিৰ যিটো পাৰ্ট 1 আছে আমাৰ ইণ্ডিয়ান পলিটি এমসিকিউ দুটা কেইটামান ভিডিঅ' বনাম আমি তাৰে পাৰ্ট 1 টো আজি লৈ আহিছোঁ। এইটো পাৰ্টত মেইনলি আমি ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডিপিএছপি খন ডিসকাস কৰিম। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণে সহায়ক হ'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে বা আপোনালোকে আহিবলগীয়া চাকৰিজনিত খবৰবোৰৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো আৰু ইউটিউবটোতো আছেই, লগতে আমাৰ টেলিগ্ৰাম চেনেলটো আৰু আমাৰ ইনষ্টাগ্ৰাম আইডিটো জইন কৰিব পাৰে। মই নেক্সট স্লাইডখনত আপোনালোকৰ কাৰণে সেইটো দি দিছোঁ, কিউআৰ কোডটো দি দিছোঁ। এইটো স্কেন কৰি আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম আইডিটো জইন কৰিব পাৰে। আৰু তাৰে পিছত লগতে মই টেলিগ্ৰাম আইডিটো দি দিছোঁ ইয়াতে। আহক আমি আজি ক্লাছটো আৰম্ভ কৰোঁ। আশা কৰিছোঁ এইটো ক্লাছ আপোনালোকৰ কাৰণে সহায়ক হ'ব। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে যে which article gives us the right to equality, guarantees the right to equality? কোনটো আৰ্টিকেলে right to equality গ্যাৰান্টি কৰে? আমাৰ আৰ্টিকেল অপশ্যন আছে আৰ্টিকেল 14, আৰ্টিকেল 19, আৰ্টিকেল 21 আৰু আৰ্টিকেল 25। চাৰিটা অপশ্যন আছে আৰু আমাৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকে যিসকলে জানে এনচাৰত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে এনচাৰ কেইটা, বা মনৰ ভিতৰতে আপোনালোকে জনাব পাৰে। আৰু আমাৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকেল 14। আৰ্টিকেল 14 এনচিয়ৰ্ছ ইকুৱেলিটি বিফৰ দ্য ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল। দুটা বস্তু মনত ৰাখিব, আৰ্টিকেল 14 ইকুৱেলিটি বিফৰ দ্য ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল দুটা এনচিয়ৰ কৰে। and it is the foundation of the right to equality. আমাৰ যিটো right to equality এটা ৰাইটৰ সিৰিজ এটা আছে আৰ্টিকেল 14 পৰা 18 লৈকে, তাৰে যিটো ফাউণ্ডেশ্যন আছে সেইটো right to equality প্ৰভাইড কৰে। নেক্সট কুৱেশ্যনলৈকে গৈছোঁ আমাৰ the right to freedom of speech and expression is guaranteed under which article? right to freedom of speech and expression কোনটো আৰ্টিকেলৰ আণ্ডাৰত গ্যাৰান্টি কৰা হয়? আমাৰ খুব এটা নিউজত থাকে right to freedom of speech, সকলোৱে কয় যে I have freedom of speech। তো সেই freedom of speech আমাক কোনটো আৰ্টিকেলে আমাক প্ৰভাইড কৰে? আৰ্টিকেল 16, আৰ্টিকেল 19, আৰ্টিকেল 21 and আৰ্টিকেল 25। চাৰিটা অপশ্যন আছে, আৰ্টিকেল 16, 19, 21 and 25। চাৰিটা অপশ্যন আছে, কোনটো শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰ হ'ব আৰ্টিকেল 19A, আৰ্টিকেল 19(1)A। আৰ্টিকেল 19ৰ আণ্ডাৰ আৰ্টিকেল 19(1)এ যিটো সাব ক্লজ আছে সেইটোৱে আমাক ৰাইট টু ফ্ৰীডম অফ স্পীচ আৰু এক্সপ্ৰেছন প্ৰভাইড কৰে। এণ্ড ফ্ৰীডম অফ স্পীচ ইনক্লুডছ ফ্ৰীডম অফ দ্য প্ৰেছ। আমাৰ প্ৰেছে যে নিউজবিলাক যে পাব্লিছ কৰে তেওঁলোকৰ এই ৰাইটটো ফ্ৰীডম অফ স্পীচৰ আণ্ডাৰতে আহে। আৰু তাত কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশ্যনো আছে, যাতে আপোনালোকে সদায় ফ্ৰীডম অফ স্পীচ কিছুমান ক্ষেত্ৰত ইউজ কৰিব নোৱাৰে। কোনবোৰ ক্ষেত্ৰত আপোনালোকে ফ্ৰীডম অফ স্পীচ ইউজ কৰিব নোৱাৰে সেইবোৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন বুলি কোৱা হয়। For example, when it affects the sovereignty, unity and integrity of the nation, যেতিয়া আমাৰ ভাৰতবৰ্ষৰ বা দেশখনৰ sovereignty, integrity আৰু unity প্ৰভাৱ পেলাব, বা পাব্লিক অৰ্ডাৰ ভংগ কৰিব, বা মৰেলিটি বেলেগক আপোনালোকে মৰেলি ডাউন কৰিব পাৰে, ডিগ্ৰেড কৰিব পাৰে, তো সেইবোৰৰ এগেইনষ্ট তেতিয়া আপোনালোকে ৰাইট টু ফ্ৰীডম অফ স্পীচ ইউজ কৰিব নোৱাৰে। এইকেইটা ৰিজনেবল ৰেষ্ট্ৰিকশ্যন, এইকেইটা ৰেষ্ট্ৰিকশ্যন থাকিলে আপোনালোকে right to freedom of speech use কৰিব নোৱাৰে। নেক্সট কুৱেশ্যন আছে which fundamental right is available only to citizens of India? অকল ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে কোনটো ৰাইট এভেইলেবল আছে? ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে এভেইলেবল, কিন্তু ফৰেনাৰৰ কাৰণে এভেইলেবল নহয়। অপশ্যন আছে ৰাইট টু ইকুৱেলিটি, ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰু ৰাইট টু ফ্ৰীডম। চাৰিটা অপশ্যন আছে। আপোনালোকে যিসকলে জানে এনচাৰটো জনাব পাৰে, যিসকলে নাজানে মই এনচাৰটো কৈ দিম। আৰু যদি আপোনালোকে কোনোবাই ভাবিছে যে অকণমান বেছি ফাষ্ট হৈছে ভিডিঅ'টো, আপোনালোকে 0.75x বা তেনেকৈ চাব পাৰে। যদি কিবা বা যিসকলে ভাবে যে শ্ল' হৈছে তেওঁলোকে 1.25x বা তেনেকৈ চাব পাৰে। তোমাৰ চাৰিটা অপশ্যন দিছে, ৰাইট টু ইকুৱেলিটি, ৰাইট টু ফ্ৰীডম অফ স্পীচ, ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰু ৰাইট টু ফ্ৰীডম। চাৰিটা অপশ্যন আছে। আমাৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকেল 19 বা ৰাইট টু ফ্ৰীডম। তোমাৰ কিছুমান ৰাইট কেৱল ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণেহে উপলব্ধ আছে। আমি নেক্সট এখন টেবুল এখন দিছোঁ। কোনকেইটা ফাণ্ডামেণ্টেল ৰাইট কেৱল ভাৰতৰ নাগৰিকৰ কাৰণে আছে? আৰ্টিকেল 15, আৰ্টিকেল 16, আৰ্টিকেল 19, 29 আৰু 30। আৰ্টিকেল 15ৰ আণ্ডাৰত আমাক কি কৰে? আৰ্টিকেল 15এ প্ৰহিবিট কৰে বা বাধা দিয়ে ডিছক্ৰিমিনেশ্যন কৰাৰ এগেইনষ্টত। আমি কাকো যে আমি কোনো মানুহকে ভাষা, ধৰ্ম, জাতি বা লিংগ বা তেওঁলোকৰ ক'ত জন্ম আছে তাৰে বেচিছত যাতে আমি ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ, সেই প্ৰভিজনটো কোনে দিয়ে? আৰ্টিকেল 15এ দিয়ে। নেক্সট আৰ্টিকেল 16এ কি কয়?
ইকুৱেলিটি অফ অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট আমাৰ পাব্লিক এমপ্লয়মেণ্ট বা চৰকাৰী চাকৰি বা চৰকাৰী দিয়া চাকৰিবোৰৰ ক্ষেত্ৰত সকলোৱে যাতে ইকুৱেল অপৰচুনিটি পায় সেইটো বস্তু এনচিয়ৰ কৰে আৰ্টিকল 16 নেক্সট আছে প্ৰটেকশ্যন অফ 6 ফ্ৰীডম অফ স্পীচ এছেম্বলি এছ'চিয়েশ্যন মুভমেণ্ট ৰেচিডেঞ্চ প্ৰফেশ্যন এইকেইটা কোনে এনচিয়ৰ কৰে আৰ্টিকল 19 এনচিয়ৰ কৰে আৰ্টিকল 29 আছে তাৰপিছত প্ৰটেকশ্যন অফ কালচাৰেল আৰু এডুকেশ্যনেল ৰাইট মাইনৰিটিবোৰৰ কালচাৰেল আৰু এডুকেশ্যনেল ৰাইট কোনে প্ৰটেক্ট কৰে আৰ্টিকল 29 প্ৰটেক্ট কৰে তাৰপিছত ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউট কোনে প্ৰটেক্ট কৰে আৰ্টিকল 30 এইকেইটা ৰাইট কেৱল এক্সক্লুচিভলি ফৰ ইণ্ডিয়ান চিটিজেনছ এক্সক্লুচিভলি মানে কেৱল ভাৰতবৰ্ষৰ নাগৰিকেহে পাব ভাৰতবৰ্ষৰ নাগৰিক নহ'লে এইকেইটা ৰাইট নাপায় নেক্সট কুৱেশ্যন আছে দ্য ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ কোনটো আৰ্টিকেলৰ আণ্ডাৰত আছে যিসকলে জানে এনচাৰটো জনাব পাৰে ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ মানে যদি কোনোবাই আপোনালোকৰ মৌলিক অধিকাৰ ভংগ কৰে তেন্তে তেওঁলোকক কোনটো তাৰ এগেইনষ্টত যি কোৰ্টে একশ্যন ল'ব বা আপোনালোকৰ যেতিয়া আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰ ভংগ হ'ব তাৰে ঔষধ হিচাপে কোৰ্টে কি যি ৰায় দিব সেই ৰায়বোৰ কোনটো আৰ্টিকেলৰ আণ্ডাৰত দিয়া হয় আৰু শুদ্ধ উত্তৰটো ইয়াৰ হৈছে আৰ্টিকল 32 Article 32 provides right to move to the Supreme Court for enforcement of fundamental right. আপোনালোকৰ যেতিয়া মৌলিক অধিকাৰ ভংগ হয় তাৰ ঔষধ হিচাপে আপোনালোকে সুপ্ৰিম কোৰ্টত যাব পাৰে তাত কেছ আপোনালোকে এটা কৰিব পাৰে আৰু ডক্টৰ বাবা চাহেব আম্বেদকাৰে ইয়াক হাৰ্ট এণ্ড চৌল অফ দ্য কনষ্টিটিউশ্যন বুলি কৈছিল আম্বেদকাৰ চাহাবে আৰু কি আছে আৰ্টিকল 32ৰ আণ্ডাৰতে কিছুমান আমাৰ স্পেচিফিক অৰ্ডাৰ আছে সেইবিলাক আপোনাৰ হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টে এই ৰিটবিলাক প্ৰডিউচ কৰিব পাৰে হেবিয়াছ কৰ্পাছ ফৰ এক্সাম্পল হেবিয়াছ কৰ্পাছ মাণ্ডামাছ চাৰ্টিয়ৰি এটচেট্ৰা এনফৰ্চ কৰিব পাৰে এই ৰিটবোৰৰ থ্ৰুৰে আৰ্টিকল 32 নেক্সট কুৱেশ্যন আছে ইন হুইচ ইয়াৰ দ্য ৰাইট টু প্ৰপাৰ্টি ৰিমুভ এছ এ ফাণ্ডামেণ্টেল ৰাইট কিবা এটা চনৰ আগত ফাণ্ডামেণ্টেল ৰাইট যিটো আমাৰ যি ৰাইট টু প্ৰপাৰ্টি আছে সেইটো ফাণ্ডামেণ্টেল ৰাইট আছিল তো কিমান চনত তাক ফাণ্ডামেণ্টেল ৰাইটৰ পৰা গুচাই দিয়া হয় আমাৰ চাৰিটা অপশ্যন আছে 1947 1950 1978 আৰু 2002 আৰু আমাৰ কাৰেক্ট এনচাৰ হৈছে যিসকলে জানে এনচাৰটো জনাব যিসকলে নাজানে মই কৈ দিছোঁ এনচাৰটো হৈছে 1978 আমাৰ 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট হৈছিল বোধহয় সেইখিনিৰ মোৰাৰজী দেশাইৰ গভৰ্ণমেণ্ট আছিল চাগে মই যদি ভুল কৰা নাই জনতা পাৰ্টিৰ তেওঁলোক আমাৰ দুটা ইম্পৰ্টেণ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কেইটামান আমাৰ ইম্পৰ্টেণ্ট কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আছে তাৰ ভিতৰত 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্টটো বহুত ইম্পৰ্টেণ্ট আৰু 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্টে কি কৰিছিল ৰাইট টু প্ৰপাৰ্টি যিটো আগতে আৰ্টিকল 31ৰ আণ্ডাৰত আছিল তাক ফাণ্ডামেণ্টেল ৰাইটৰ পৰা গুচাই পেলাই লিগেল ৰাইট কৰিছিল আণ্ডাৰ আৰ্টিকল 308 তাক ফাণ্ডামেণ্টেল ৰাইটৰ পৰা গুচাই লিগেল ৰাইট কৰা হৈছিল 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টটো ৰাইট টু প্ৰপাৰ্টি বৰ্তমান ফাণ্ডামেণ্টেল ৰাইট নহয় কিন্তু 1978ৰ আণ্ডাৰত ই ফাণ্ডামেণ্টেল ৰাইট আছিল নেক্সট কুৱেশ্যন আছে হুইচ ফাণ্ডামেণ্টেল ৰাইট প্ৰটেক্টছ ইণ্ডিভিজুৱেল ফ্ৰম চেল্ফ ইনক্ৰিমিনেশ্যন কি আমি নেক্সট এনচাৰটোত পঢ়িম কোনটো ফাণ্ডামেণ্টেল ৰাইটে ইণ্ডিভিজুৱেল বা ব্যক্তি বিশেষক চেল্ফ ইনক্ৰিমিনেশ্যনৰ পৰা প্ৰটেক্ট কৰে চাৰিটা অপশ্যন আছে আৰ্টিকল 19 20 21 আৰু 22 আৰু শুদ্ধ উত্তৰটো হৈছে যিসকলে জানে জনাব এনচাৰটো যিসকলে নাজানে মই কৈ দিছোঁ আৰু শুদ্ধ উত্তৰ হৈছে আৰ্টিকল 20 আৰ্টিকল 20 provides protection against self incrimination ডাবল জিঅ'পাৰ্ডি আৰু এক্সপ'জ ফেক্টৰ লছ আমাৰ বস্তুকেইটা মই বুজাই দিছোঁ চেল্ফ ইনক্ৰিমিনেশ্যন কাক কয় যিকোনো মানুহকে আপুনি নিজৰ এগেইনষ্টত এভিডেঞ্চ দিবলৈ বা তেওঁলোকক ফ'ৰ্চফুলি এইটো বস্তু একচেপ্ট কৰিবলৈ যেনেকৈ আমাৰ চিনেমাবোৰত দেখায় তেনেকৈ পুলিচে তেওঁলোকৰ পৰা এভিডেঞ্চ উলিয়াব নোৱাৰে ফ'ৰ্চফুলি নিজৰ এগেইনষ্টত কাকো এভিডেঞ্চ দিবলৈ ফ'ৰ্চ কৰিব নোৱাৰে তাৰপিছত আছে ডাবল জিঅ'পাৰ্ডি মানে যিকোনো এটা ক্ৰাইমৰ কাৰণে আপুনি এটা মানুহকে দুবাৰ পানিছ কৰিব নোৱাৰে আৰু এক্স পোষ্ট ফেক্টৰ ক্ৰিমিনেল লেজিছলেশ্যন ছাপ'জ এটা কিবা এখন আইন আজি কৰা হৈছে তাত কিবা এটা বস্তু ক্ৰাইম বুলি ঘোষণা কৰা হৈছে কিন্তু যদি ক্ৰাইমটো সেই লখন অহাৰ আগতে কৰা হৈছিল তাৰ কাৰণে আকৌ পানিছ কৰিব পৰা নাযায় তাৰপিছত আছে ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকেল আমাৰ সকলো বহুত কোৱা যায় যে আমাৰ শিক্ষাৰ অধিকাৰৰ কথা শিক্ষাৰ অধিকাৰ কোনটো আৰ্টিকেলৰ আণ্ডাৰত দিয়া হয় শিক্ষাৰ অধিকাৰ কোনটো আৰ্টিকেলৰ আণ্ডাৰত দিয়া হয় আৰ্টিকেল 19 21A 25 আৰু 29 শিক্ষাৰ অধিকাৰ কোনটো আৰ্টিকেলৰ আণ্ডাৰত দিয়া হৈছে আৰ্টিকেল 21A 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ইম্পৰ্টেণ্ট হয় 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আৰ্টিকেল 21A
ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন ফ্ৰী দিয়া হয় এডুকেশ্যন আৰু কম্পালচৰি কাকো আপুনি শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে কোনখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি আছে 6 পৰা 14 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে এডুকেশ্যন মানে শিক্ষা ফ্ৰী আৰু কম্পালচৰি হ'ব লাগে এইটো আৰ্টিকল 21A কৈছিল 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টত যিখন 86 নম্বৰ আমাৰ সংশোধনী আইন আছিল আমাৰ সংবিধানৰ 2002 চনত কিমান চনত এইটো ইম্পৰ্টেণ্ট 2002 চনত তাত আমাৰ এডুকেশ্যন ফ্ৰী আৰু কম্পালচৰি কৰা আছিল আৰু তাৰে অধীনতে আমাৰ যি সৰ্বশিক্ষা অভিযান আছে বা সমগ্ৰ শিক্ষা অভিযান আছে সেইবোৰ ইয়াৰে আণ্ডাৰতে কৰা হয় নেক্সট কুৱেশ্যন আছে হুইচ আৰ্টিকল প্ৰটেক্টছ এন ইণ্ডিভিজুৱেল পাৰ্চনেল লিবাৰ্টি তো আমাৰ চাৰিটা অপশ্যন 19, 20, 21 আৰু 22 পাৰ্চনেল লিবাৰ্টি ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি কোনটো আৰ্টিকলৰ আণ্ডাৰত ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি কোনটো আৰ্টিকলৰ আণ্ডাৰত আৰ্টিকল চাৰিটা অপশ্যন আছে আৰ্টিকল 19, 20, 21 এণ্ড 22 চাৰিটা অপশ্যন আছে আৰ্টিকল 19, 20, 21 এণ্ড 22 আৰ্টিকল 19, 20, 21 এণ্ড 22 কোনটো আৰ্টিকলৰ আণ্ডাৰত হয় এনচাৰটো হৈছে আৰ্টিকল 21 one of the most discussed most elaborated after article 19 it is the most elaborated most discussed law of the Indian Constitution most famous law article 21 right to life and personal liberty তো ইয়াৰ আণ্ডাৰ আমাৰ কিছুমান বেলেগ বেলেগ ৰাইট আছে ৰাইট টু প্ৰাইভেচি ৰাইট টু ক্লিন এনভাইৰনমেণ্ট ৰাইট টু হেল্থ ৰাইট টু মেৰি পাৰ্চন অফ ইয়ৰ ওন চইচ এইবোৰ আৰ্টিকল 21ৰ আণ্ডাৰত আহে আপোনাৰ জীয়াই থকাৰ অধিকাৰ বা নিজৰ মতে জীয়াই থকাৰ যিটো অধিকাৰ আছে সেইটো আমাৰ আৰ্টিকল 21 দিয়ে তাৰপিছত আছে হুইচ ফাণ্ডামেণ্টেল ৰাইট এনচিয়ৰ ফ্ৰীডম অফ স্পীচ এইটো আমি অলপ আগতে পঢ়িলোৱে ফ্ৰীডম অফ স্পীচ আৰ্টিকল 19(1)A তাৰপিছত আমাৰ কেইটামান আৰ্টিকল 19ৰ ছাব ক্লজ কেইটামান আছে তো আমি সেইকেইটা পঢ়িম ছাব ক্লজ 19(1)A ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন 19(1)B ৰাইট টু এছেম্বল পিচফুলি এণ্ড উইদাউট আৰ্মছ মানে আমাৰ যি প্ৰটেষ্ট কৰা বা আমাৰ কৰবা এটা জেগাত লগ হৈ প্ৰটেষ্ট কৰা কিবা ফাংচন এটা কৰা সেইবিলাকৰ অধিকাৰ আৰ্টিকল 19(1)B আণ্ডাৰত উইদাউট আৰ্মছ বাট উইদাউট আৰ্মছ নেক্সট 19(1)C ৰাইট টু ফৰ্ম এছ'চিয়েশ্যন হয় পলিটিকেল পাৰ্টি বা কিবা এটা এছ'চিয়েশ্যন ফৰ্ম কৰা অধিকাৰ 19(1)C দিয়ে এই গোটেইকেইটা ছাব ক্লজ ইম্পৰ্টেণ্ট 19(1)D ৰাইট টু মুভ ফ্ৰীলি এক্ৰছ ইণ্ডিয়া আপোনাৰ অধিকাৰ আছে আমি গোটেই ভাৰতবৰ্ষত যিকোনো জেগাতে আমি যাব পাৰোঁ কিছুমান ৰেষ্ট্ৰিকশ্যন আছে ট্ৰাইবেল এৰিয়া আছে বা যেনেকৈ COVID-19 সময়ত ৰেষ্ট্ৰিক্ট কৰা আছিল সেইবোৰ বেলেগ তাৰপিছত আছে আৰ্টিকল 19(1)E আৰ্টিকল 19(1)E ৰাইট টু ৰিজাইড এণ্ড ছেটেল ইন এনি পাৰ্ট অফ ইণ্ডিয়া ৰাইট টু ৰিজাইড এণ্ড ছেটেল মানে আপোনাৰ অধিকাৰ আছে ভাৰতবৰ্ষৰ যিকোনো জেগাতে আপুনি ঘৰ বনোৱাৰ বা তাত থাকি যোৱাৰ অধিকাৰ আছে এক্সেপ্ট কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে সেইবোৰৰ বাদে তাৰপিছত আছে আৰ্টিকল 19(1)G ৰাইট টু প্ৰেক্টিছ এনি প্ৰফেশ্যন যদি কিছুমান ৰেষ্ট্ৰিকশ্যনৰ বাদে কিছুমান প্ৰফেশ্যনৰ বাদে যেনে গেম্বলিং এনেকুৱা কিবা কিবি আপুনি যিকোনো ধৰণৰ প্ৰফেশ্যন বাই চইচ ল'ব পাৰে আপুনি আপোনাৰ ডক্টৰ হ'বৰ মন আছে আপুনি হ'ব পাৰে প্ৰপাৰ শিক্ষা লৈ পেলাই আপুনি ইঞ্জিনিয়াৰ হ'ব পাৰে আপোনালোকৰ ৰাইট টু প্ৰেক্টিছ এনি প্ৰফেশ্যন কোনো এজন মানুহকে আমি কিবা এটা প্ৰফেশ্যন প্ৰেক্টিছ কৰাৰ পৰা বাধা দিব নোৱাৰোঁ সেইটো আৰ্টিকল 19(1)G তো এইটা ছাব ক্লজকেইটা ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন আছে হুইচ আৰ্টিকল প্ৰভাইডছ প্ৰটেকশ্যন এগেইনষ্ট আৰ্বিটাৰী এৰেষ্ট এণ্ড ডিটেনশ্যন আৰ্বিটাৰী এৰেষ্ট আৰু ডিটেনশ্যন আমাক পুলিচে যে নিজৰ ইচ্ছামতে এৰেষ্ট কৰিব নোৱাৰে বা ডিটেইন কৰি থানাত বহাই থ'ব নোৱাৰে তো আমাক কোনটো আৰ্টিকল তাৰ এগেইনষ্টত প্ৰটেকশ্যন দিয়ে আমাৰ শুদ্ধ উত্তৰটো হৈছে চাৰিটা অপশ্যন আছে আৰ্টিকল 20, 21, 22 আৰু 23 যিসকলে জানে জনাওক যিসকলে নাজানে মই এনচাৰটো কৈ দিম প্ৰটেকশ্যন এগেইনষ্ট আৰ্বিটাৰী এৰেষ্ট এণ্ড ডিটেনশ্যনৰ কোনে হেৰি দিয়ে প্ৰটেকশ্যন দিয়ে এনচাৰটো হৈছে আৰ্টিকল 22 আৰ্টিকল 22 প্ৰভাইডছ পুলিচে আমাক আৰ্বিটাৰীলি উঠাই লৈ যাব নোৱাৰে ঘৰৰ পৰা এৰেষ্ট কৰিব নোৱাৰে প্ৰপাৰ প্ৰচিডিঅ'ৰ নোহোৱাকৈ বা প্ৰিভেণ্টিভ ডিটেনশ্যনৰ ক্ষেত্ৰতো কিছুমান স্পেচিফিক ৰাইট দিয়া হৈছে এইবোৰ ৰাইট কোনটো আৰ্টিকলৰ আণ্ডাৰত দিয়া আছে আৰ্টিকল 22 নেক্সট কুৱেশ্যন আছে হুইচ ফাণ্ডামেণ্টেল ৰাইট প্ৰহিবিটছ চাইল্ড লেবাৰ আমাৰ যে শিশুবিলাকক আমি হেৰি কৰোঁ আমাৰ কেতিয়াবা হোটেল চোটেলত গৈ আপোনালোকে দেখা পাব চাইল্ড লেবাৰ ইউজ কৰে শিশু শ্ৰমিক তো শিশু শ্ৰমিকবিলাকৰ শিশুৰ শ্ৰম কৰাৰ পৰা কোনটো ফাণ্ডামেণ্টেল ৰাইটে আমাক প্ৰহিবিট কৰিছে শিশু শ্ৰমিক ইউজ কৰাৰ পৰা তো এনচাৰটো কোনটো 21, 23, 24, 25 চাৰিটা অপশ্যন আছে এনচাৰটো হৈছে আৰ্টিকল 24 আৰ্টিকল 24 কি কৰে আৰ্টিকল 24 প্ৰহিবিট কৰে এমপ্লয়মেণ্ট অফ 14 বছৰৰ তলৰ ল'ৰা ছোৱালীবোৰক হাজাৰদাছ কিছুমান ইণ্ডাষ্ট্ৰীত তেওঁলোকক শ্ৰমিক হিচাপে তেওঁলোকক এমপ্লয় কৰাৰ ক্ষেত্ৰত আমাৰ আৰ্টিকল 24 বাধা দিয়ে
নেক্সট এনচাৰটো হৈছে হুইচ আৰ্টিকেল এনচিয়ৰ্ছ ফ্ৰীডম অফ ৰিলিজিয়ন আমাৰ যি ধৰ্মৰ অধিকাৰ আছে আমাৰ ধৰ্মৰ অধিকাৰ প্ৰথম আমাৰ মুখ্য যি ধৰ্মৰ অধিকাৰ আছে সেইটো আমাৰ কোনটো আমাৰ যি ধৰ্মৰ অধিকাৰ আছে তো এই ধৰ্মৰ অধিকাৰটো আমাক কোনটো আৰ্টিকেলে দিয়ে যিটো প্ৰাইমাৰী প্ৰথম মেইন আৰ্টিকেল আছে ফ্ৰীডম অফ ৰিলিজিয়ন কোনটো আৰ্টিকেলে এনচিয়ৰ কৰে আৰ্টিকেল 25 26 27 28 এনচাৰটো হৈছে 25 আৰ্টিকেল 25 গ্যাৰাণ্টিজ ফ্ৰীডম অফ ৰিলিজিয়ন আৰু তাতে তিনিটা শব্দ আছে প্ৰফেছ প্ৰেক্টিছ আৰু প্ৰপাগেট মানে প্ৰফেছ মানে আছে আপুনি কোনোবা এটা ধৰ্মত বিশ্বাসী আপুনি সেইটো একচেপ্ট কৰিব পাৰি সমাজত আপুনি সেইটো একচেপ্ট কৰিব পাৰে সেইটো আমি এক্সপ্ৰেছ কৰিব পাৰে আপুনি তো সেইটো প্ৰফেছ বুলি কয় প্ৰেক্টিছ মানে হ'ল তাৰ আপুনি যিখিনি নিয়ম নীতি আছে সেইখিনি আপোনালোকে ফ'ল' কৰিব পাৰে কোনেও যাতে বাধা দিব নোৱাৰে আৰু প্ৰপাগেট মানে তাৰে যিখিনি ভাল কথা আছে সেইখিনি আপুনি মানুহৰ মাজত প্ৰচাৰ কৰিব পাৰে কিন্তু প্ৰচাৰ কৰিব পাৰে কিন্তু কাকো আপুনি ফ'ৰ্চফুলি কনভাৰ্ট কৰিব নোৱাৰে নিজৰ ৰিলিজিয়ন বা নিজৰ ধৰ্মত তো এইখিনি বস্তু আৰ্টিকেল 25 নেক্সট কুৱেশ্যন আছে হুইচ আৰ্টিকেল এলাউছ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন টু মেনেজ দেয়াৰ অ'ন এফেয়াৰ কোনটো আৰ্টিকেলে আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে তেওঁলোক নিজৰ এফেয়াৰবোৰ যেনে টকা পইচা বা গোটেই ইনষ্টিটিউটটো মেনেজ কৰা কোনোবা এটা মন্দিৰৰ সেইবিলাক আমাৰ কোনটো আৰ্টিকেলে আমাক ৰাইট দিয়ে আৰ্টিকেল 25 26 27 আৰু 24 অপশ্যন আছে বাকীকেইটা আমি অপশ্যন আগতে পঢ়িছোঁ আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব যিসকলে জানে এনচাৰটো জনাওক যিসকলে নাজানে মই কৈ দিছোঁ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকেল 26 আৰ্টিকেল 26 আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে তেওঁলোকক নিজৰ যি ইনষ্টিটিউটখন আছে ধৰ্মীয় অনুষ্ঠানখন আছে সেইখন মেনেজ কৰাৰ অধিকাৰ দিয়ে তাৰপিছত আছে হুইচ আৰ্টিকেল প্ৰহিবিটছ ইউজ অফ ৰিলিজিয়াছ টেক্সেছ আমাৰ যে চৰকাৰে কোনোবা এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ কাৰণে যাতে টেক্স লগাব নোৱাৰে ছাপ'জ কোনোবা এখন চৰকাৰ আহিল তেওঁলোকে এটা পাৰ্টিকুলাৰ ৰিলিজিয়ন প্ৰম'ট কৰিব খোজে আৰু তাৰে কাৰণে টেক্স লগাব খুজিলে সেইটো বস্তু কোনটো আৰ্টিকেলে প্ৰহিবিট কৰে আৰ্টিকেল 27 আৰ্টিকেল 27 কি কৰে ন' পাৰ্চন শ্বেল বি ফ'ৰ্চ টু পে কাকো আমি ফ'ৰ্চ কৰিব নোৱাৰোঁ টেক্স পে' কৰাৰ কাৰণে প্ৰমোশ্যন অফ এনি পাৰ্টিকুলাৰ ৰিলিজিয়ন এটা বিশেষ ৰিলিজিয়নৰ প্ৰমোশ্যনৰ কাৰণে আমি টেক্স কাৰোবাৰ ওপৰত লগাব নোৱাৰোঁ কিন্তু গোটেইবোৰ ৰিলিজিয়নৰ কাৰণে যদি আমি টেক্স লগাওঁ সেইটো আমি কৰিব পাৰোঁ যে এটা টেক্স আছে সেইটো আমি বহুতকেইটা ৰিলিজিয়ন চব ৰিলিজিয়নকে অলপ অলপ দিয়া হ'ব তেতিয়া আমি পাৰোঁ কিন্তু কোনোবা এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ প্ৰমোশ্যনৰ কাৰণে আমি টেক্স লগাব নোৱাৰোঁ নেক্সট কুৱেশ্যন হৈছে হুইচ আৰ্টিকেল গ্ৰেণ্টছ মাইনৰিটিবোৰক ৰাইট টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ মানে তেওঁলোকক শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠা কৰা আৰু তাক পৰিচালনা কৰাৰ অধিকাৰ কোনটো আৰ্টিকেলে দিয়ে এডুকেশ্যনেল মাইনৰিটিজবোৰক যিসকলৰ পপুলেশ্যন কম তেওঁলোকক এডুকেশ্যনেল বা শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠা আৰু পৰিচালনা কৰাৰ অধিকাৰ কোনটো আৰ্টিকেল দিয়ে আৰ্টিকেল 28 29 30 আৰু 31 চাৰিটা অপশ্যন আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকেল 29 আৰ্টিকেল 29 আমাক কি দিয়ে আৰ্টিকেল 30 মাই বেড আৰ্টিকেল 30 গ্ৰেণ্টছ ৰিলিজিয়াছ আৰু লিংগুইষ্টিক মাইনৰিটিবোৰক কি দিয়ে অকল ৰিলিজিয়াছ মাইনৰিটি নহয় অকল ধৰ্মৰ ক্ষেত্ৰতে যিসকল মাইনৰিটি তেওঁলোকক নহয় যিসকল লেংগুৱেজ বা ভাষাৰ ক্ষেত্ৰৰ পৰা মাইনৰিটি তেওঁলোককো দিয়া হয় অধিকাৰ দিয়ে তেওঁলোকক প্ৰতিষ্ঠা আৰু পৰিচালনা কৰা শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠা বা পৰিচালনা কৰাৰ অধিকাৰ দিয়ে আমাৰ যিখিনি ৰিলিজিয়াছ বা ধৰ্মীয় আৰু ভাষিকভাৱে মাইনৰিটি আছে তেওঁলোকক হুইচ আৰ্টিকেল গিভ সুপ্ৰিম কোৰ্ট দ্য পাৱাৰ টু ইছ্যু ৰিট আমি অলপ আগতে পাইছোঁ কোনটো আৰ্টিকেলৰ আণ্ডাৰত ৰিট ইছ্যু কৰা হয় ৰিটবোৰ কিছুমান স্পেচিফিক অৰ্ডাৰ ফাণ্ডামেণ্টেল ৰাইটৰ এনফৰ্চমেণ্টৰ কাৰণে আৰু মৌলিক অধিকাৰবোৰ এনফৰ্চ কৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে বা হাইকোৰ্টে যেতিয়া ৰিট ইছ্যু কৰে কোনটো আৰ্টিকেলৰ আণ্ডাৰত ৰিট ইছ্যু কৰে আৰ্টিকেল 32 আণ্ডাৰত অলপ আগতে আমি পঢ়িছোঁ আৰ্টিকেল 32 ডক্টৰ বাবা চাহেব আম্বেদকাৰে আৰ্টিকেল 32 কৈছিল হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন আৰু ইয়াতে আছে আমাৰ ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ কিহৰ আণ্ডাৰত আছে আৰ্টিকেল 32 আণ্ডাৰত আছে তোমাৰ চাৰিটা ধৰণৰ ৰাইট আছে হেবিয়াছ কৰ্পাছ মাণ্ডামাছ প্ৰহিবিশ্যন পাঁচটা ৰিট আছে আৰু কুঅ' ৱাৰাণ্টো নামকেইটা ইম্পৰ্টেণ্ট সুধিব পাৰে যে হেবিয়াছ কৰ্পাছ কি হেবিয়াছ কৰ্পাছ মাণ্ডামাছ প্ৰহিবিশ্যন চাৰ্টিৰিয়ৰী আৰু কুঅ' ৱাৰাণ্টো পাঁচটা ৰিট আছে সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টে ইছ্যু কৰিব পাৰে তাৰপিছত আমি আহিলোঁ DPSP লৈকে নেক্সট পাৰ্টটো হৈছে আমাৰ DPSP বা কি কোৱা হয় ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি আমাৰ অসমীয়াত কোৱা হয় ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি ৰাষ্ট্ৰ পৰিচালনাৰ
নিৰ্দেশক নীতি কোৱা হয় কোনটো পাৰ্টত আছে আমাৰ কনষ্টিটিউচনৰ কোনটো পাৰ্টত ডিপিএছপি আছে পাৰ্ট 4ত আছে পাৰ্ট 4ত আমাৰ ডিপিএছপিবোৰ আছে আৰ্টিকেল 36 to 51 আৰ্টিকেল 36 37 পৰা 51 লৈকে আমাৰ যিখিনি আছে সেইখিনি আমাৰ ডিপিএছপি বা ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি বা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি বুলি কোৱা হয় এইবোৰ কি কিছুমান গাইডলাইন কিছুমান আমাৰ ষ্টেট গভৰ্ণমেণ্টবোৰক কিছুমান গাইডলাইন দিয়া হৈছে বা চেন্ট্ৰেল গভৰ্ণমেণ্টক কিছুমান গাইডলাইন দিয়া হৈছে ফৰ ক্ৰিয়েটিং এ জাষ্ট এণ্ড ইকুইটেবল ছ'চাইটি এখন ৰুল বেছড ছ'চাইটি এখন বা এখন সমান ছ'চাইটি এখন ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ এই ডিপিএছপিবোৰ আছে এইবোৰে আমাৰ কি কৰে ছ'চিয়েল আৰু ইকনমিক ৰাইটখিনি প্ৰটেক্ট কৰে যিখিনি আমাৰ পলিটিকেল ৰাইট আছিল সেইখিনি আমাৰ ফাণ্ডামেণ্টেল ৰাইটে প্ৰটেক্ট কৰে কিন্তু যিখিনি আমাৰ ইকনমিক আৰু ছ'চিয়েল ৰাইট আছে সেইখিনি আমাৰ ডিপিএছপিয়ে প্ৰটেক্ট কৰে আৰু এইবোৰ ৰাইট কি হৈছে নন জাষ্টিচিয়েবল মানে এইবোৰ কোৰ্টে ডাইৰেক্টলি এনফৰ্চ কৰিব নোৱাৰে এইবোৰ কোনোবা যদি ফ'ল' নকৰে তেতিয়াও কোৰ্টে একো কৰিব নোৱাৰে ডাইৰেক্টলি কিবা বেলেগ লৰ থ্ৰুৰে কৰিব পাৰে কিন্তু ডাইৰেক্টলি এনফৰ্চ কৰিব নোৱাৰে আৰু এইখিনি নন জাষ্টিচিয়েবল হুইচ অফ দ্য ফলোইং ইজ নট এ ডিপিএছপি মই ডিপিএছপি শব্দটো ইউজ কৰিম নেক্সট শব্দটো মনত ৰাখিব ফুল ফৰ্মটো হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ইয়াৰে কোনটো আমাৰ ডিপিএছপি নহয় চাৰিটা অপশ্যন আছে প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ আমাৰ ইণ্টাৰনেশ্যনেল পিচ প্ৰমোট কৰা ৰাইট টু ইকুৱেলিটি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক চৰি মই মুচি দিছোঁ এইখিনি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক আৰু প্ৰটেকশ্যন অফ দ্য এনভাইৰমেণ্ট প্ৰটেকশ্যন অফ এনভাইৰমেণ্ট ইয়াৰে কোনটো আমাৰ ডিপিএছপি নহয় আমাৰ চাৰিটা অপশ্যন দিছে কোনটো আমাৰ ডিপিএছপি নহয় প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ ৰাইট টু ইকুৱেলিটি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক আৰু প্ৰটেকশ্যন অফ এনভাইৰমেণ্ট ইয়াৰে আমাৰ ৰাইট টু ইকুৱেলিটি ডিপিএছপি নহয় আমি জানো কাৰণ ৰাইট টু ইকুৱেলিটি ফাণ্ডামেণ্টেল ৰাইট টু ইকুৱেলিটি আমাৰ কি ৰাইট টু ইকুৱেলিটি ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ পাৰ্ট 3 আণ্ডাৰ আমাৰ ডিপিএছপি যেনেকৈ পাৰ্ট 4ত আছে পাৰ্ট 3ত আমাৰ ফাণ্ডামেণ্টেল ৰাইট আছে পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইট আৰু ৰাইট টু ইকুৱেলিটি ফাণ্ডামেণ্টেল ৰাইট হয় ডিপিএছপি নহয় নেক্সট কুৱেশ্যন আছে হুইচ আৰ্টিকেল ডাইৰেক্ট ষ্টেট টু অৰ্গেনাইজ ভিলেজ পঞ্চায়ত আমাৰ যি পঞ্চায়ত আছে আমাৰ যি মহাত্মা গান্ধী বা ৰাষ্ট্ৰপিতা বা সেই তেখেতে যি আমাৰ ছেল্ফ গভাৰ্নেন্সৰ কথা ভাবিছিল বা স্বৰাজৰ কথা ভাবিছিল তাৰে যিটো আমাৰ বেছিক ইউনিট আছে ভিলেজ পঞ্চায়ত জাতিৰ পিতা মহাত্মা গান্ধী তেখেতে যি ভিলেজ পঞ্চায়তৰ কথা ভাবিছিল ছেল্ফ গভাৰ্নেন্সৰ কথা ভাবিছিল বা স্বৰাজৰ কথা ভাবিছিল তাৰ যিটো বেছিক ইউনিট আছে ভিলেজ পঞ্চায়ত আমাক সেইটো কোনটো আৰ্টিকেলে আমাক ডাইৰেক্ট কৰে চৰকাৰক এই পঞ্চায়তবোৰ গঠন কৰাৰ কাৰণে আৰু আমাক শুদ্ধ উত্তৰটো যিসকলে জানে তেওঁলোকে জনাব যিসকলে নাজানে মই কৈ দিছোঁ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকেল 40 ডাইৰেক্টছ দ্য ষ্টেট টু অৰ্গেনাইজ ভিলেজ পঞ্চায়ত আৰ্টিকেল 40 আণ্ডাৰত আৰ্টিকেল 40 চৰকাৰক ডাইৰেক্ট কৰে ভিলেজ পঞ্চায়তবোৰ গঠন কৰাৰ কাৰণে নেক্সট কুৱেশ্যন আছে হুইচ ডিপিএছপি প্ৰমোট ইকুৱেল জাষ্টিছ এণ্ড ফ্ৰী লিগেল এইড টু দ্য প'ৰ যদি কোনোবা এজন খুব দুখীয়া মানুহ আছে ফৰ এক্সাম্পল বিল' পভাৰ্টি লাইন বা BPL-ত আছে তেখেতে কিবা এটা কেছ সুপ্ৰিম কোৰ্টত বা হাই কোৰ্টত বা ডিষ্ট্ৰিক্ট কোৰ্টত তেখেতে কিবা এটা কেছৰ কাৰণে কৈছে তো তেখেতে নিজে যদি উকিল এজন ধৰিব নোৱাৰে তো তেখেতক ফ্ৰী লয়াৰ দিয়া হয় চৰকাৰৰ তৰফৰ পৰা আৰু সেইটো বস্তু কিহে প্ৰমোট কৰে কোনটো ডিপিএছপিয়ে প্ৰমোট কৰে সেইটো হৈছে আৰ্টিকেল 39A এনচাৰটো হৈছে আৰ্টিকেল 39A আৰু ইয়াৰ আণ্ডাৰতে আমাৰ আপোনালোকে শুনিছে চাগে শব্দ এটা লোক আদালত এইবোৰ আছে নালচা এক্ট এখন আছিল নালচা এক্ট এইবোৰ চব ভাল হোৱা নাই লিখোঁতে নালচা এক্ট লোক আদালত এইবোৰ চব আৰ্টিকেল 39A আণ্ডাৰতে বেছিভাগ কৰা হয় আৰ্টিকেল 39A আণ্ডাৰতে আমাৰ কিবা কিবি কোৰ্ট এনেকৈ কৰা হয় বা ফ্ৰী লিগেল এইড দিয়া হয় তাৰপিছত হুইচ ডাইৰেক্টিভ প্ৰিন্সিপাল ৰিলেটছ টু দ্য ছেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ আমি জানো যে আমাৰ গভৰ্ণমেণ্টৰ তিনিটা পাৰ্ট আছে এক্সিকিউটিভ লেজিছলেটিভ আৰু জুডিচিয়াৰী আমাৰ যিটো আমাৰ এটা ফেমাছ প্ৰিন্সিপাল এটা আছে প্ৰিন্সিপাল অফ ছেপাৰেশ্যন অফ পাৱাৰ গভৰ্ণমেণ্টৰ আমাৰ তিনিটা পাৰ্ট আছে তিনিওটাৰ ছেপাৰেট কিছুমান ৰোল আছে পাৱাৰ আছে তো সেই গোটেইবোৰ যাতে পৃথক হৈ থাকে আমাৰ জুডিচিয়াৰী এক্সিকিউটিভৰ পৰা কোনটো ডিপিএছপিয়ে পৃথক কৰাৰ কথা কয় চাৰিটা অপশ্যন আছে 44, 48, 50 আৰু 51 আৰু আমাৰ শুদ্ধ উত্তৰটো যিসকলে জানে জনাওক আৰু মই কৈ দিছোঁ নিজৰ তৰফৰ পৰা শুদ্ধ উত্তৰটো হৈছে আৰ্টিকেল 50 কি কৰে জুডিচিয়াৰী এক্সিকিউটিভৰ পৰা পৃথক কৰাৰ কথা কয় কাৰণ তাৰে আগতে
এক্সিকিউটিভে কিছুমান জুডিচিয়েল ৰোলো লৈছিল আগতে আমাৰ যিবিলাক ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছিল ডিএম বুলি কয় বা ডিচি আছিল তেওঁলোকে কিছুমান জুডিচিয়েল ৰোলো আছিল সেইকাৰণে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি কোৱা হৈছিল তো সেই বস্তুটো আৰ্টিকেল 50 কি কয় যে দুটাক সেপাৰেট কৰিব লাগে আৰু বৰ্তমান দুটাকে সেপাৰেট কৰা হৈছে তাৰপিছত আছে হুইচ আৰ্টিকেল অফ ডিপিএছপি টক এবাউট প্ৰমোটিং কটেজ ইণ্ডাষ্ট্ৰি আমাৰ কৈছিলে যে আমাৰ মহাত্মা গান্ধীয়ে যেতিয়া আমাক কৈছিল যে আমাৰ কি স্বৰাজৰ কথা কৈছিল স্বৰাজৰ কথা কৈছিল তাৰে আমি ক'লোৱে যে পঞ্চায়ত তাৰে এটা পাৰ্ট হয় আৰু এটা পাৰ্ট আছিল যে আমাৰ কুটিৰ শিল্পৰ জৰিয়তে তেখেতে দেশৰ উন্নতিৰ কথা কৈছিল বা সেল্ফ ডিপেণ্ডেন্সৰ কথা কৈছিল কাৰো ওপৰত ডিপেণ্ডেণ্ট নোহোৱাৰ কথা কৈছিল তো কোনটো আৰ্টিকেলে আমাক কটেজ ইণ্ডাষ্ট্ৰি বা কুটিৰ শিল্পৰ বিষয়ে কয় ডিপিএছপি আমাৰ চাৰিটা অপশ্যন আছে আৰ্টিকেল 42 43 44 আৰু 45 আৰু শুদ্ধ উত্তৰটো হৈছে আৰ্টিকেল 43 আৰ্টিকেল 43 কটেজ ইণ্ডাষ্ট্ৰি বা কুটিৰ শিল্পৰ কথা কৈছে প্ৰমোট কৰাৰ কথা কয় আৰু কৈছে যে হুইচ ডিপিএছপি এডভকেট ফৰ ইউনিফৰ্ম চিভিল কোড খুব নিউজত থাকে ৰিচেণ্টলি উত্তৰাখণ্ডত ল বনোৱা আছে ইউনিফৰ্ম চিভিল কোডৰ ওপৰত খুব নিউজত আছে পৰীক্ষাত অহাৰ বহুত চান্স আছে চাৰিটা অপশ্যন আছে আৰ্টিকেল 44 45 46 আৰু 47 তো ইয়াৰ কোনটো ডিপিএছপিয়ে ইউনিফৰ্ম চিভিল কোডক প্ৰমোট কৰে বা এডভকেট কৰে শুদ্ধ উত্তৰটো হৈছে আৰ্টিকেল 44 আৰ্টিকেল 44 কি কৰে ইউনিফৰ্ম চিভিল কোডক প্ৰমোট কৰে আৰু ইউনিফৰ্ম চিভিল কোড কি কমন সেট অফ পাৰ্চনেল লজ ফৰ অল চিটিজেন অফ ইণ্ডিয়া ইৰেছপেক্টিভ অফ ৰিলিজন জেণ্ডাৰ আৰু কাষ্ট আমাৰ দেখা যায় যে ভাৰতবৰ্ষত দেখা যায় যে আমাৰ বেলেগ বেলেগ ধৰ্মৰ কাৰণে বেলেগ বেলেগ পাৰ্চনেল ল আছে পাৰ্চনেল ল মানে যিখিনি লৈ আমাৰ মেৰেজ বিবাহ তাৰপিছত ডিভোৰ্চ আৰু কি কয় যেতিয়া এজন মানুহ মৰে তেখেতৰ কোনে নেক্সট ইনহেৰিটেঞ্চ ডিভোৰ্চ মেৰেজ আৰু ইনহেৰিটেঞ্চ ইয়াৰ ক্ষেত্ৰত যিখিনি ল আছে সেইখিনি আমাৰ কি কয় পাৰ্চনেল ল বুলি কয় আমাৰ সাধাৰণতে ইণ্ডিয়াত বেলেগ বেলেগ ধৰ্মৰ কাৰণে ছাপ'জ ইছলাম ধৰ্মী মানুহৰ কাৰণে বা হিন্দু ধৰ্মী মানুহৰ কাৰণে বেলেগ বেলেগ পাৰ্চনেল লজ আছে কিন্তু ইউচিচিয়ে কি কয় যে বৰ্তমান কমন ছেট অফ পাৰ্চনেল লজ ফৰ অল চিটিজেনছ অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ কাৰণে ছেম পাৰ্চনেল ল হ'ব লাগে ইৰেছপেক্টিভ অফ ধৰ্ম তাৰপিছত জাতি তাৰপিছত লিংগ ইত্যাদি আৰু এইটো কোনে কয় আমাক কোনটো আৰ্টিকেলে ডিক্টেট কৰে ইউচিচিৰ কাৰণে আৰ্টিকেল 44 আৰু বাকী আমাৰ আজিৰ কাৰণে আমাৰ ইমানেই কুৱেশ্যন আছিল আশা কৰোঁ আপোনালোকৰ কাৰণে এই ছেশ্যনটো সহায়ক হৈছে আমাক আজি আমাৰ লগত জড়িত হোৱাৰ কাৰণে ধন্যবাদ